হেল্ল' ফ্ৰেণ্ডছ, গুড ইভিনিং। আজি আমি আপোনালোকৰ মাজত লৈ আহিছো অসমীয়া সাহিত্যিকসকলৰ ছদ্মে নামেৰে এটা ভিডিঅ'। এই ভিডিঅ'টোত আমি কি কৰিম যে আমাৰ অসমীয়া যিবিলাক সাহিত্যিক আছে তেওঁলোকক মানে কাক কি ছদ্ম নামেৰে জনা যায় বা কাৰ কি ছদ্ম নাম, এই ছদ্ম নামবিলাক আমাৰ প্ৰতিটো কম্পিটিটিভ এক্সামত আমি চাইয়ে আছো। এটা নহয় দুটা ছদ্ম নামেৰে এটা কুৱেশ্যন থাকে। তো আজি আমি এই ছদ্ম নামৰ যিটো ভিডিঅ' আছে এই ভিডিঅ'টো আমি আপোনালোকৰ মাজত লৈ আহিছো। আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে নিশ্চয় চাব আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে আমাক কমেণ্টত নিশ্চয় জনাব। আজি আমি দেৰি নকৰি আজি ভিডিঅ'টো ইয়াতে ষ্টাৰ্ট কৰোঁ। আজি আমাৰ ইয়াত ফাৰ্ষ্ট কুৱেশ্যনটো কি আছে, এই আপোনালোকে আমাৰ থাম্বনেইলটো চাইছে, লক্ষ্য গ্ৰেড 3 29 ছেপ্টেম্বৰ। তো এই গ্ৰেড 3 আহিবলগীয়া সম্ভৱ যিবিলাক ইম্পৰ্টেণ্ট ছদ্মনাম আছে ৰাইটাৰৰ, সেই নামকেইটা আমি ইয়াত লৈ আহিছো। আজি আমাৰ ইয়াত ফাৰ্ষ্ট কুৱেশ্যনটো দিয়া আছে। সৰি, MCQ পঢ়াতে তেনেকৈ আহিছে। ইয়াত কুৱেশ্যন নহয়, আমি গোটেইবিলাক বস্তুকে ডিটেইলছত আলোচনা কৰিম, হয় না? কাৰ কি ছদ্মনাম আমি ডিটেইলছত বস্তুবিলাক চাই যাম। তো কি দিয়া আছে, পেন নেমছ উইথ অৰিজিনেল নেমছ অফ দ্য আছামিজ অথৰ। পেন নেমো থাকিব, ছদ্মনামো থাকিব, লগতে সিহঁতৰ অৰিজিনেল নাম কি সেইটো আমি ইয়াত দেখাম। তো ফাৰ্ষ্ট আমাৰ দিয়া আছে অঘৰী। যে অঘৰী বুলি কাক কোৱা হয়, অঘৰী কোনজন লিখকৰ ছদ্মনাম? তো আমি ইয়াত কি পাম যে প্ৰমোদ কুমাৰ বৰদলৈ। প্ৰমোদ কুমাৰ বৰদলৈক অঘৰী ছদ্মনামেৰে কি কৰা যায় জানা যায়। নম্বৰ 2 দিয়া আছে আমাৰ অজগৰ নাইবা স্বামী অভংগানন্দ। কি দিয়া আছে, অজগৰ নাইবা স্বামী অভংগানন্দ। ইয়াৰ অথৰ কোন হয়, সাইদ আব্দুল মালিক। এই ছদ্মনামজন কাৰ, সাইদ আব্দুল মালিক সাহাবৰ। নেক্সট আছে অনিৰুদ্ধ কটকী। অনিৰুদ্ধ কটকী বুলি কোনজন লিখকক জনা যায়, মুনিন বৰকটকী। মুনিন বৰকটকী। তাৰপিছত আছে আমাৰ অষ্টবক্ৰ। অষ্টবক্ৰ বুলি কোনজন লিখকক জনা যায়, কমলাকান্ত ভট্টাচাৰ্য। কি নাম, কমলাকান্ত ভট্টাচাৰ্য। তাৰপিছত 6ত দিয়া আছে কি নাম, বিষ্ণুপ্ৰিয়া ৰাভা ঠাকুৰীয়া বুলি কোনজন লিখকক জনা যায়, বিষ্ণুপ্ৰসাদ ৰাভা। 7 আছে আমাৰ ভৱানন্দ পাঠক। কাৰ ছদ্মনাম, ডক্টৰ বাণীকান্ত কাকতিৰ। এইটো কিন্তু বহুত ইম্পৰ্টেন্ট হয়। ডক্টর বাণীকান্ত কাকতির ছদ্মনাম কি, ভবানন্দ পাঠক। 8 কি আছে, ভলাই শর্মা। ভলাই শর্মা কোন, রজনীকান্ত বরদলৈ। ভলাই শর্মা কার ছদ্মনাম, রজনীকান্ত বরদলৈ। বীণা বা রচনা বড়ুয়া, ইয়াক কি কয়, বীণা বড়ুয়া নাইবা রচনা বড়ুয়া বুলি কাক জানা যায়, ডক্টর বিৰিঞ্চি কুমাৰ বৰুৱা। ঠিক আছে, ডক্টর বিৰিঞ্চি কুমাৰ বৰুৱাৰ দুটা নামেৰে দুটা ছদ্মনামেৰে জনা যায়। এটা হৈছে বীণা বড়ুয়া নাইবা ৰচনা বড়ুয়া। তাৰপিছত আছে আমাৰ বিহগুটি বৰা। বিহগুটি বৰা বুলি কাক কোৱা হয়, বেণুধৰ শৰ্মা। বেণুধৰ শৰ্মা ছদ্মনাম কি, বিহগুটি বৰা। নেক্সট চাও আমি some basic details of mine. ইয়াত আমি 11 নম্বৰটো কি চাম, যে চাৰু দত্ত বুলি কাক জনা যায়। কি নাম, চাৰু দত্ত। দীনেশ চন্দ্ৰ গোস্বামী। ঠিক আছে, আমি অলপ স্পিডত যাম কাৰণ সময় কম, ভিডিওটো শর্ট কৰিব লাগিব। ধানবৰ কাইজ। ধানবৰ কাইজ কাক বুলি জনা যায়, মহিম বৰা। দোদাই কাৰ নাম, কীৰ্তিনাথ হাজৰিকা। ঠিক আছে, এনডি খুৰা। এনডি খুৰা কাৰ নাম, ডক্টর নগেন দত্ত। এখুত ককাইদেউ, নৱকান্ত বৰুৱা। এখুত ককাইদেউ এইটো অলপ ইম্পৰ্টেন্ট আছে হা, নৱকান্ত বৰুৱা। এজন অসমীয়া, সত্যনাথ বৰা। এজন অসমীয়া কাৰ ছদ্মনাম, সত্যনাথ বৰা। গুৰু দত্ত, গুণাভিৰাম বৰা। কৃপাবৰ বৰবৰুৱা, এইটো আমি জানো হয় না, কৃপাবৰ বৰবৰুৱা টোপোলা কিবা এটা আছিল নহয়, আমি কৰিছো। তো কৃপাবৰ বৰবৰুৱা কাৰ ছদ্মনাম, লক্ষ্মীনাথ বেজবৰুৱা। লক্ষ্মীনাথ বেজবৰুৱাৰ ছদ্মনাম কৃপাবৰ বৰবৰুৱা। বিহগী কবি ৰঘুনাথ চৌধুৰী। বনফুলৰ কবি যতীন্দ্ৰনাথ দুৱাৰা, হয় না। সৌৰভ কুমাৰ চলিহা, সুরেন্দ্রনাথ মেধি। ঠিক আছে, সৌৰভ কুমাৰ চলিহা কাৰ ছদ্মনাম, সুরেন্দ্রনাথ মেধি। বিহগী কবি, বনফুলৰ কবি, এইবিলাক আমি আগতে পঢ়িছো। এই নামবিলাকে কিন্তু বহুত ইম্পৰ্টেন্ট হয়। নেক্সট আমাৰ কি আছে, মামনি ৰয়ছম গোস্বামী, হয় না। আমি সবে মামনি ৰয়ছম গোস্বামীৰ তাইক ছদ্মনামেৰে আমি বেছি জানো, হয় না। মামৰে ধৰা তৰোৱাল,
কি আছিল এইবিলাক মামনি ৰয়ছম গোস্বামীৰ লিখা গ্ৰন্থ। তো মামনি ৰয়ছম গোস্বামী এইটো কিন্তু রিয়েল নাম নহয়, এইটো কি তাইৰ ছদ্মনাম। রিয়েল নামটো কি ডক্টর ইন্দিরা গোস্বামী। ডক্টর ইন্দিরা গোস্বামীর ছদ্মনাম হৈছে মামনি ৰয়ছম গোস্বামী। নতুন কৃপাবৰ বুলি কাক কোৱা হয়? নতুন কৃপাবৰ আমি আগতে কি পাইছিলো, কৃপাবৰ মানে লক্ষ্মীনাথ বেজবৰুৱাৰ ছদ্মনাম আছিলে, আৰু নতুন কৃপাবৰ যদি কোৱা হয় তেতিয়াহ'লে কি হ'ব ৰত্নকান্ত বৰকাকতি। ঠিক আছে। নির্মলা দেবী কাক জনা যায়? তীর্থনাথ শর্মা। তীর্থনাথ শর্মা কি ছদ্মনাম দিছে? নির্মলা দেবী। নীলা বাইদেউ কোন? নির্মল প্রভা বৰদলৈ। নীলা বাইদেউ কাৰ এইটো ছদ্মনাম? নির্মল প্রভা বৰদলৈ। তাৰপিছত আছে নিৰঞ্জন ফুকন, ডক্টর হীরেন গোহাই। ডক্টর হীরেন গোহাইৰ ছদ্মনাম কি? নিরঞ্জন ফুকন। নাচিকেতা, নাচিকেতা কার? ভবানন্দ দত্ত। ঠিক আছে। তাৰপিছত আছে প্রিয় বন্ধু। প্রিয় বন্ধু এইটো কার? ভবেন্দ্রনাথ শইকীয়াৰ ছদ্মনাম। সীমা দত্ত এইটো কার? নবকান্ত বৰুৱা। তাৰপিছত আছে শিলাভদ্র। শিলাভদ্র কার এইটো? ৰেৱতী মোহন দত্ত চৌধুৰী। হ্যাঁ। তাৰপিছত আছে আমাৰ সঞ্জয় বা সত্যপ্রিয় পাঠক, এটা অলপ ইম্পর্টেন্ট লাগি আছে। ঠিক আছে। সঞ্জয় বা সত্যপ্রিয় পাঠক এইটো কার ছদ্মনাম? ভবানন্দ্রনাথ শইকীয়া। ভবেন্দ্রনাথ শইকীয়া। ঠিক আছে। ভবেন্দ্রনাথ শইকীয়াৰ ছদ্মনাম সঞ্জয় নাইবা সত্যপ্রিয় পাঠক। নাম্বার 32 কি দিয়া আছে? সোনারাম চাঁদ বা হেম বৰুৱা। ঠিক আছে। এইটো কার ছদ্মনাম? হেমচন্দ্র বৰুৱা। ঠিক আছে। সদানন্দ, সদানন্দ এইটো কার নাম? লম্বোদর বরা। লম্বোদর বরাৰ ছদ্মনাম হৈছে সদানন্দ। নেক্সট আমি চাও। আচ্ছা, আজিৰ কাৰণে এইকেইটাই টোটাল 33টা ছদ্মনাম আমি বাছি লৈ আপোনালোকৰ মাজত লৈ আহিছো। 33টা আপোনালোকে ভালকে পঢ়িব কাৰ কি নাম আছে। ছদ্মনাম বিলাকৰ পৰা যিকোনো এটা কোশ্চিন আহিব নিশ্চয়কৈ, কাৰণ বিগত আমি যিবিলাক এক্সাম চাইছো তাতে এই নামবিলাক থাকে, যিকোনো এজন লিখকৰ ছদ্মনাম সুধিব পাৰে, হয় না? তো যদি আপোনালোকে ভিডিওটো ভাল পাইছে তেনেহলে আপোনালোকৰ ফ্ৰেণ্ডৰ লগত শ্বেয়াৰ কৰিব, যাতে আমাৰ আগন্তুক আহিব যেটো এক্সাম আহি আছে 29 সেপ্টেম্বৰত, তাত যাতে আমি এইবিলাকৰ পৰা যদি ছদ্মনাম আহে আমি যদি আনসাৰ কৰিব পাৰো। তো এইখিনিয়ে কৈ মই মোৰ ভিডিওটো ইয়াতে সামৰিছো। ধন্যবাদ।